हेलो एवरीवन आनसारी सर एटीपी चैनेल सकलोके स्वागतम जानाइছোঁ। আজি এটা বিশেষ খবৰ দিবলৈ ওলাইছোঁ। যিসকল ক্যান্ডিডেটে ডিএলএড বা বিএড পাস কৰিছে আৰু টেট পৰীক্ষা দিবলৈ ইচ্ছা কৰিছে সেইসকল ক্যান্ডিডেটৰ কাৰণে এটা সুখবৰ। লগতে অসম চৰকাৰে ইতিমধ্যে জনাইছে যে যিসকল টিচাৰে বৰ্তমান চাকৰি কৰি আছে আৰু টেট পৰীক্ষা পাস কৰা নাই বা 2013 ত সিহঁতৰ চাকৰি provincialize হৈছে বা সিহঁতৰ স্কুল provincialize হৈছে সেইসকল ক্যান্ডিডেটক টেট পৰীক্ষা দিব লাগিব। সেইসকলৰ কাৰণে এটা সুযোগ সেন্ট্রাল বোর্ড অফ সেকেন্ডারি এডুকেশনৰ তৰফৰ পৰা অৰ্থাৎ সিবিএসই তৰফৰ পৰা সিটেট পৰীক্ষা প্ৰতি বছৰে অনুষ্ঠিত কৰা হয়। 2024 চনৰ ডিসেম্বৰ মাহত হৈছিল সিটেট পৰীক্ষা। 2025 চনৰ জুলাই মাহত হোৱা নাই, কিন্তু 2026 চনৰ 8 ফেব্ৰুৱাৰী তাৰিখে এই পৰীক্ষা অনুষ্ঠিত কৰা হ'ব। পাব্লিক নোটিছ এটা প্ৰকাশ কৰিছে 24/10/2025 তাৰিখত। The Central Board of Secondary Education will conduct the 21st edition of Central Teacher Eligibility Test on 8 February 2026 Sunday. Paper 1 for LP and Paper 2 for Upper Primary. The test will be conducted in 20 languages in 132 cities all over the country. ভাৰতবৰ্ষৰ 132টা সিটিত এই টেট পৰীক্ষা অনুষ্ঠিত কৰা হ'ব আৰু 20টা ভাষাত হ'ব। ইংৰাজী আৰু হিন্দী মাধ্যমত হ'বই আৰু লগতে পেপাৰ 1 নাইবা পেপাৰ 2 আসামিজ আৰু এটা পেপাৰ ল'ব পাৰিব। এলিজিবিলিটি ক্ৰাইটেৰিয়া এলিজিবিলিটি কি আছে ফৰ সিটেট 2025 নাইবা 26 দ্য ইণ্ডিয়ান সিটিজেন উইথ নো আপাৰ এজ লিমিট। আপাৰ এজ লিমিট নাই, যাৰ যিমান বয়স নহওক কিয় পৰীক্ষা দিব পাৰিব। can apply if they meet the educational criteria. Educational criteria দিয়া আছে পেপাৰ 1 ৰ কাৰণে ক্লাস 1 ৰ পৰা 5 লৈকে 12 পাস থাকিব লাগিব, লগতে 50% হায়াৰ সেকেন্ডাৰী 50% লাগিব, লগতে ডিএলএড বা বিএলএড বা বিএড থাকিব লাগিব। আৰু যদি পেপাৰ 2 ৰ কাৰণে যদি পৰীক্ষা দিয়া তেতিয়া হলে ক্লাস 6 to 8 ক্লাসৰ কাৰণে গ্ৰেজুৱেচন উইথ 50% মাৰ্ক নাইবা গ্ৰেজুৱেচন পাস হ'ব লাগিব, লগতে ডিএলএড বা বিএড থাকিব লাগিব। আৰু যদি গ্ৰেজুৱেচন থাকে তেতিয়া হলে এলপি এমই দুয়োটা পৰীক্ষা দিব পাৰিব। Candidates currently publishing these teachers education courses are also eligible. আৰু হিহঁতৰ কাৰণে ফিজ পেড কৰিব লাগিব আৰু অনলাইন ডেটটো কেইদিনমান পিছতে ঘোষণা কৰিব। পে এপ্লিকেশন ফি ক্যাটাগৰী দিয়া হৈছে। জেনাৰেল আৰু ওবিসিৰ কাৰণে পেপাৰ 1 নাইবা পেপাৰ 2 ৰ কাৰণে যদি কোনোবাই পৰীক্ষা দিয়ে এলপি নাইবা এমিৰ কাৰণে এটা পেপাৰ হলে 1000 টকা আৰু দুয়োটা পেপাৰ হলে তেনেহলে 1200 টকা দিব লাগিব। এসসি এসটি ডিফারেন্টলি এবল পিডব্লিউডিৰ কাৰণে পেপাৰ 1 ৰ বা পেপাৰ 2 ৰ কাৰণে 500 টকা আৰু দুয়োটা পেপাৰৰ কাৰণে 600 টকা পে কৰিব লাগিব। আৰু পৰৱৰ্তী ভিডিঅ'ত জনাই দিয়া হ'ব কেতিয়াৰ পৰা কেতিয়ালৈকে এপ্লাই কৰিব পাৰিব, ক্ৰাইটেৰিয়া কেনেকুৱা আৰু ল্যাঙ্গুৱেজ কেনেকৈ ল'ব লাগিব, কোনটো পেপাৰত ভাল হ'ব সেইখিনি পৰৱৰ্তী ভিডিঅ'ত জনাই দিয়া হ'ব।